Hello friends, welcome back to my YouTube channel. আজি বহুত দিনৰ মূৰত মই এটা vlog বনাবলৈ লৈছো আৰু এইকেইদিন মানে বহুত ব্যস্ততা থকাৰ বাবে মানে মই vlog দিব পৰা নাই। তাৰ বাবে আপোনালোকে প্লিজ বেয়া নাপাব আৰু মানে মই এটা কামত এইকেইদিন অলপ ব্যস্ত আছিলোঁ তাৰ বাবে বহুত দিন vlogটো কন্টিনিউ কৰিব পৰা নাই আৰু লাষ্ট এটা ভিডিও বনাইছিলোঁ মই 3 month মানৰ আগত মানে SSC GD ৰ মই ৰানিং কেনেকৈ কৰিছিলোঁ আৰু মই মানে ফিজিক্যালি বলে পাইছো না নাই পোৱা তাৰ বিষয়ত এটা ভিডিও বনাইছিলোঁ সেইটো ভিডিওত আপোনালোকে বহুত বেছি মৰম দিছে আৰু এতিয়া মই তাৰ ৰিলেটেড আৰু এটা ভিডিও বনাবলৈ লৈছো ভিডিওটো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাই যাওক আৰু মই আপোনালোকৰ আগৰ ভিডিওটোত কৈছিলোঁ মই মানে SSC GD কাৰণে ফিজিক্যালৰ কাৰণে কেনেকৈ প্ৰিপাৰেচন কৰিছিলোঁ আৰু সেই ভিডিওটো আপোনালোকে বহুত বেছি মৰম দিছে তাৰ বাবে মই আকৌ এতিয়া মানে SSC GD ৰ ৰিলেটেড এটা ভিডিও বনাবলৈ লৈছো আৰু এইটো ভিডিওত কম মই মানে SSC GD 2024 ৰ বাবে কেনেকৈ প্ৰিপাৰেচন কৰিছিলোঁ আমাৰ তেতিয়া টোটাল মাৰ্কস আছিল 160 আৰু পাৰ্ট আছিল 4টা ৰিজনিং তাৰপিছত ম্যাথছ তাৰপিছত গ্ৰামাৰ আছিল আৰু এটা জিকে আছিল এই 4টা পাৰ্টস আছিল পুৰা 4টা পাৰ্টছৰ মানে 20 টা মানে কোৱেশ্চন আহিছিল আৰু তাৰ টোটাল নাম্বাৰ আছিল এটা পাৰ্টত মানে 40 কে মানে এটা প্ৰশ্নত 2 নম্বৰকে আছিল টোটাল মাৰ্কস আছিল 160 আৰু মই হেতুত কিমান নম্বৰ পাইছিল আপোনালোকক পাছত কম বাৰু আৰু আজি কম মই SSC GD 2024 বাবে কেনেকৈ প্ৰিপাৰেচন কৰিছিলোঁ প্ৰিপাৰেচন বুলি ক'লে মানে মই বহুত লং টাইমৰ পৰা প্ৰিপাৰেচন কৰা নাছিলোঁ আৰু 2023 এটা মানে এক্সাম দিছিলোঁ SSC GD তাত মানে মোৰ ৰিটেন কোৱালিফাই হোৱা নাছিলে আৰু এবাৰ সেকেন্ড টাইম হয় এবাৰ মানে ৰিটেনটো মানে কোৱালিফাই হল ফিজিক্যালো কোৱালিফাই কৰিলো মেডিকেলো এটা মেইন আছে মানে মেৰিট লিষ্ট আৰু মই 2024 ৰ কাৰণে ইমান বেছি টাইম পঢ়া নাছিলোঁ যিকন সময় পঢ়িছিলোঁ মানে ভালকে পঢ়িছিলোঁ যেহেতু মই তেতিয়া মানে BA 6 চেমত পঢ়ি আছিলোঁ আৰু সেইবাবে মই কলেজৰ বহুত মানে নোট বনাব লাগে পঢ়িব লাগে কাৰণ লাষ্ট টাইম আছিল তেতিয়া আৰু এফেলো পঢ়িবলে সেইকাৰণে মই মানে আপোনাৰ জানুৱাৰী মানৰ পৰা পঢ়িছিলোঁ জানুৱাৰীত মানে এমাহ পঢ়িছিলোঁ আৰু ফেব্ৰুৱাৰী 22 তাৰিখে মোৰ এক্সাম আছিল ডিব্ৰুগড়ত আৰু এক্সামৰ কাৰণে মই কোনো কিতাপৰ পৰা মানে পঢ়া নাছিলোঁ অনলাইনতে মানে মোবাইলত ইউটিউবৰ পৰা পঢ়িছিলোঁ ইউটিউবৰ এটা চেনেল আছে ৰোজগাৰ উইথ অংকিত সেইটো চেনেলৰ পৰা মই মানে গোটেইকেইটা সাবজেক্ট পঢ়িছিলোঁ গোটেইকেইটা বুলি নহয় মানে ম্যাথছটো অলপ মানে চাইছিলোঁ আৰু ম্যাথছত মই ইমানো নম্বৰ ভাল পোৱা নাছিলোঁ বাৰু অলপ চাইছিলোঁ যিকেইটা মানে উজুজু আহিছিল সেইকেইটা মানে কৰিছিলোঁ আৰু কাৰণ তাত নেগেটিভ মাৰ্কছো আছিল বাবে মই সকলো মানে কোৱেশ্চন এটেম্প কৰা নাছিলোঁ আৰু যিকেইটা কৰিছিলোঁ শুদ্ধকৈ কৰিছিলোঁ আৰু যাৰ বাবে মই নিজে মনে বিচৰা মতে নম্বৰ পাইছোঁ কিন্তু কি হয় নাজানো আৰু মেইন মেৰিট লিষ্ট ওলালেহে গম পাম আৰু কেনেকুৱা হয় আৰু আপোনালোকে সেই চেনেলটোৰ পৰা চাব ৰোজগাৰ উইথ অংকিত তাত মানে গোটেইকেইটা সাবজেক্ট মানে 4টা আহে 4টা গোটেইকেইটা সাবজেক্টৰ মানে ভালকে মানে বেলেগ টিচাৰে আপোনালোকক গোটেইকেইটা সাবজেক্ট মানে পঢ়াই দিয়ে আৰু তাৰ পৰা চালে আপোনালোকে বহুত মানে উপকৃত হ'ব আৰু মই হেতু চাইছিলোঁ কাৰণে আপোনালোকে হেতু চাব বুলি মানে সাজেষ্ট কৰিছোঁ যদি আপোনালোকে বেলেগ চেনেল চাই তেতিয়া চাব পাৰিব কিন্তু মোৰ মতে হেতুৱে বেষ্ট মানে আৰু আজিলৈ ভিডিওটো ইমানে আৰু নেক্সট ভিডিওত মই মোৰ ফিজিক্যাল আৰু মেডিকেল মই কেনেকৈ মানে ক্লিয়াৰ কৰিছিলোঁ তাৰ বিষয়ে মই আপোনালোকক ভালকৈ ক'ম আৰু আজিৰ ভিডিওটো ইমানেতে নতুন এটা ভিডিঅ' লগ পাম আজিলৈ বাই বাই